গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে দি দিছে তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলো। মোকে বিজেপিয়ে ক'লে যে ই দেশদ্ৰোহী NSA লগালে NIA লগালে তাৰপিছত কি বুঢ়া গাছটো কাটিব পাৰিলে। এতিয়া সংখ্যালঘু ৰাইজে নামনি অসমৰ সংখ্যালঘু ৰাইজে চিঞৰি চিঞৰি কৈ আছে যে 2026-ত কংগ্ৰেছক তেতিয়াহে আমি ভোট দিম যদিহে কংগ্ৰেছে এইবাৰ বিজেপিক হৰুৱাব পাৰে। কংগ্ৰেছটো আমাৰ শত্ৰুৰ ৰূপত থিয় দিছে। কংগ্ৰেছে কেতিয়া বিজেপিক হৰুৱাব পাৰিব? যেতিয়া ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলক একেলগে ল'ব। ৰভা দিব পৰা নাই, ক'তো আমি পেণ্ডেল বনাই দিব পৰা নাই। সাধাৰণভাৱে আমি অকল ষ্টেজ এটা বনাইছো আৰু সেই ষ্টেজত হাজাৰ হাজাৰ মানুহে উপস্থিত হৈ এইবাৰ আমাৰ আশীৰ্বাদ কৰিছে যে এইবাৰ ৰাইজৰ দলক সংখ্যালঘু মুছলমান ৰাইজে ভোট দিব, পঞ্চায়ত নিৰ্বাচনত ভোট দিব। এইটো বৰ আশ্চৰ্যজনক কথা। আমি ভাবি আছিলো যে সংখ্যালঘু ৰাইজ কংগ্ৰেছৰ লগত আছে, কিন্তু এইবাৰ আচলতে মই নামনি অসমলৈ আহিহে গম পালো যে এতিয়া ৰাইজ কংগ্ৰেছৰ লগত নাই। ৰাইজে কংগ্ৰেছৰ ইমান দিনৰ কাম কাজ চাই তেওঁলোক অসন্তুষ্ট হৈছে আৰু এইবাৰ তেওঁলোকে বিকল্প হিচাপে বাছি লৈছে ৰাইজৰ দল। সেইকাৰণে হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলৰ মিটিঙত উপস্থিত হৈছে আৰু কংগ্ৰেছৰ সভাবিলাকত একদম হেৰেঙা উপস্থিতি লক্ষ্য কৰা গৈছে। ৰাইজে মুকলিকে কৈছে যে এইবাৰ গেছ চিলিণ্ডাৰ চিনাই ৰাইজৰ দলক ভোট দিব। সেইকাৰণে এইটো এটা অসমৰ ইতিহাসৰ কাৰণে, এটা ৰাজনৈতিক ইতিহাসৰ কাৰণে এইটো এটা টাৰ্ণিং পইণ্ট যে 2026 চনৰ আগত অসমৰ মুছলমান সমাজে সকলোৱে ৰাইজৰ দলক সমৰ্থন কৰিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সেইকাৰণে আমি কেইবাটাও জিলা পৰিষদৰ আসনত আৰু বেছিভাগ আঞ্চলিক পঞ্চায়তৰ আসনতে এইবাৰ জয়ী হ'ম বুলি আমি আশা কৰোঁ। মই জীৱনটোত আটাইতকৈ বেছি তোলা ধুনা দিওঁ বিজেপি। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছে যি স্থিতি ল'ব লাগে সেই স্থিতি তেওঁলোকে ল'ব নোৱাৰে কাৰণে কোমলকে মই মাজে মাজে কেতিয়াবা কংগ্ৰেছকো সমালোচনা কৰোঁ। কংগ্ৰেছৰ প্ৰতি সমালোচনাটো কুহুমীয়া আৰু বিজেপিৰ বিৰুদ্ধে সমালোচনাটো একেবাৰে আমাৰ উগ্ৰ। আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো। আমি বিজেপিৰ লগতে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আৰু কংগ্ৰেছক ক'ব খোজো যে আহক আমি সকলোৱে মিলি একেলগতে বিজেপিক খেদি দিওঁ। কিন্তু কংগ্ৰেছে আপোনালোকে সকলোৱে জানে এইটো এটা সাংঘাতিক ধৰণৰ এটা পাৰ্টি। এইটো এটা কি ক'ম আপোনাৰ এটা দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব। কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল, যাক নোলোৱাকে আমি বিজেপিক খেদিব নোৱাৰো, তেওঁলোকক ল'ব লাগিব। কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ পাৰ্টি, অতি দৰকাৰী জঞ্জাল। সেই পাৰ্টিটোত কি কৰোঁ মই বাৰম্বাৰ, আপোনালোকে দেখিছে যে মই সদায় বিজেপিক সমালোচনা কৰি আহিছোঁ আৰু বিজেপি আৰু AIDFক সমালোচনা কৰি উজনি অসমত আপোনাৰ গৌৰৱ গগৈক লগত লৈ বিজেপিক হৰুৱাইছোঁ। নামনি অসমত ৰকিবুল হুছেইনক লগত লৈ বদৰুদ্দিন আজমল চাহেবক হৰুৱাইছোঁ। মধ্য অসমত আমি প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। সকলোৱে আপোনালোকে জানে যে মই কেনেকৈ কষ্ট কৰিছোঁ, ৰাইজৰ দলত কেনেকৈ কষ্ট কৰিছে। কিন্তু কংগ্ৰেছ দলে সদায় স্থিতি সলাই থাকে। কি স্থিতি সলাই? তেওঁলোকক MP আপোনালোকে চাব দেই, 2021-ত তেওঁলোকে আমাৰ লগত বুজাবুজি নকৰিলে, AIDFৰ লগত কৰিলে। 2021-ৰ ইলেকশ্যন শেষ হ'ল, ক'লে যে নাই AIDF বেয়া, তেওঁলোকে স্থিতি সলালে। 2021-ৰ প্ৰথমটো যিটো উপ নিৰ্বাচন হ'ল, সেই উপ নিৰ্বাচনত আমি কংগ্ৰেছক ক'লোঁ আমাক এখন চিট এৰি দিওঁ। তেওঁলোকে এৰি নিদিলে, 5খনৰ ভিতৰত এখনো এৰি নিদিলে, তেওঁলোকে একমতত নাহিলে। তাৰপাছত MP ইলেকশ্যন আহিলে, MP ইলেকশ্যনত আমি চব চিট এৰি দি কংগ্ৰেছক জিকালোঁ। তাৰপাছত ক'লোঁ যে বিৰোধীৰ কাৰণে আপোনালোকে নেক্সট উপ নিৰ্বাচনটোত এখন দুখন চিট এৰি দিয়ক। এইবাৰ তেওঁলোকে আকৌ নেৰে। স্থিতি কোনে সলাই আছে? স্থিতি সলাইছে গৌৰৱ গগৈ, স্থিতি সলাইছে ভূপেন বৰাই, স্থিতি ৰাইজৰ দলে সলোৱা নাই। যদি কিবা গণ্ডগোলীয়া কাম কৰিছে সেইটো কংগ্ৰেছে কৰিছে। এতিয়া সংখ্যালঘু ৰাইজে, নামনি অসমৰ সংখ্যালঘু ৰাইজে চিঞৰি চিঞৰি কৈ আছে যে 2026-ত কংগ্ৰেছক তেতিয়াহে আমি ভোট দিম যদিহে কংগ্ৰেছে এইবাৰ বিজেপিক হৰুৱাব পাৰে। কংগ্ৰেছে কেতিয়া বিজেপিক হৰুৱাব পাৰিব? যেতিয়া ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলক একেলগে ল'ব। কিন্তু কংগ্ৰেছে যদি অকলে নিৰ্বাচন কৰে কেতিয়াও জীৱনত বিজেপিক হৰুৱাব নোৱাৰে। উজনি অসমত এখনো আসন নাপায় যদিহে আমি লগত নাথাকোঁ। গতিকে সংখ্যালঘু ৰাইজে স্পষ্টকৈ কৈ দিছে দৰকাৰ হ'লে আমি অকল ৰাইজৰ দলক ভোট দিম, কিন্তু যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগত একলগ নহয় তেতিয়াহ'লে আমি কংগ্ৰেছক ভোট দিম। আপুনি কংগ্ৰেছৰ টেঙৰ দল বুলি উল্লেখ কৰিছে। অকল টেঙৰ দল নহয়,
কংগ্ৰেছটো হ'ল একেবাৰে পৃথিৱীৰ টেঙৰ মানুহবিলাকৰ সমষ্টি। পঞ্চায়ত নিৰ্বাচনততো আমি প্ৰতিদ্বন্দ্বী, আমাৰতো কোনেও কাকো লাভ কৰিব নোখোজে। আমি কংগ্ৰেছক কৈছো যে আমি যিকেইটাত খেলা নাই তাত কংগ্ৰেছক ভোট দিওঁ, কিন্তু কংগ্ৰেছে আমাক ভোট দিবলৈ ক'ৰবাত কৈছে নেকি? কংগ্ৰেছটো আমাৰ শত্ৰুৰ ৰূপত থিয় দিছে, কিন্তু আমিহে তেওঁলোক আমাৰ শত্ৰু হৈ যোৱাৰ পাছতো আমিহে সদায় মৰম কৰি কৰি কওঁ যে আমাক য'ত ভোট দিবলৈ নাই তাত কংগ্ৰেছক ভোট দিওঁ। আমিহে উপজাচিয়ে তেওঁলোকক মৰম কৰি আছো, তেওঁলোকেতো আমাক শত্ৰুতাই কৰি আছে। তেওঁলোকে শিৱসাগৰত 5টা পঞ্চায়ত আছে, জিলা পৰিষদ আছে, মোৰ সমষ্টি গৌৰৱ গগৈক ক'লো, ভূপেন বৰাক ক'লো, দেৱব্ৰত শইকীয়াক ক'লো, এই 5টা সমষ্টিৰ 2টা এৰি দিম বুলি ক'লো, 3টা আমাক দিয়ক বুলি ক'লো। তাৰ পাছতো তেওঁলোকে বিজেপিক জিকাবৰ কাৰণে শিৱসাগৰত, বাকী কথাটো বাদেই দিলো, শিৱসাগৰত বিজেপিক জিকাবৰ কাৰণে আমাক হৰুৱাবৰ কাৰণে, যাতে 2026 চনত আমাক কম চিট দিব পাৰে, আমাৰ ওপৰত যাতে হেঁচা দিব পাৰে, তাৰ কাৰণে আমাক হৰুৱাবৰ কাৰণে তেওঁলোকে শিৱসাগৰতো ইলেকশ্যন খেলি দিছে। মই এটা কথা স্পষ্টকে কওঁ যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছা লৈ পাকিস্তানলৈ যাব পাৰে, তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই। কিন্তু যদি গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দি দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে, যদিহে দিছে। কিন্তু বিজেপিয়ে কি কৰিছে? তেওঁলোকেতো কোৱা নাই যে গৌৰৱ গগৈ কিবা গোপনীয় তথ্য দি দিছে। বিজেপিয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। আৰে পাকিস্তানলৈতো চব যাব পাৰে, আপুনিও যাব পাৰে, নিউজ লাইভো যাব পাৰে, হিমন্ত বিশ্ব শৰ্মাও যাব পাৰে। নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিলে? তেতিয়া নৰেন্দ্ৰ মোদী তেতিয়াহ'লে ISI এজেণ্ট নেকি? গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোত কোনো অপৰাধ নহয়, কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানত গৈ ভাৰতৰ কিবা তথ্য যোগান ধৰিছে তেতিয়াহ'লে সেইটো অপৰাধ। সেইটো মই কেনেকৈ জানিম? আপোনালোকে গৌৰৱ গগৈক সুধিব। আৰু গৌৰৱ গগৈটো আপোনালোকে জানেই ৰহিম গম্ভীৰ মানুহ। গৌৰৱ গগৈটো জানেই যে মুখ্যমন্ত্ৰী পুতেক অকণমান চালত থাকে, গতিকে মুখ্যমন্ত্ৰী পুতেকে কেতিয়া মুখ খোলে কেতিয়া নুখোলে মই কেনেকৈ জানিম? হা, আৰু এতিয়াতো আমাৰ লগত বিৰোধী ঐক্যমঞ্চতো নাই, গতিকে এই মুহূৰ্তত তেওঁলোকে মুখ খুলিবও পাৰে নুখুলিব পাৰে, আমিতো একো ক'ব নোৱাৰোঁ। কিন্তু কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই এইটো কথা আমাক ক'ব লাগে যে গৌৰৱ গগৈ কিবা পাকিস্তানলৈ ভাৰতৰ বস্তু মনে মনে সৰবৰাহ কৰিছে নেকি? গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, এইটো সাধাৰণ কথা, যাব পাৰে, সেইটোক লৈ ইছ্যু কৰাটো কোনো ভেলু নাই। ছেপ্টেম্বৰলৈকে গোটেইখিনি তথ্য ফাদিল কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলো। মোকে বিজেপিয়ে ক'লে যে ই দেশদ্ৰোহী, NSA লগালে, NIA লগালে, তাৰপিছত কি ঘোঁৰা ঘাচটো কাটিব পাৰিলে? কি ঘোঁৰা ঘাচটো কাটিলে? মোক কি কৰিলে? মোকতো কোৰ্টে মুকলি কৰি দিলে। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা হ'ল এনেকুৱা এজন মানুহ যে মতাক মাইকীক মতা কৰিব পৰা একদম 2 নম্বৰী মানুহ। সেই মানুহটোৱে সদায় কিবা কিবি কথা কৈ থাকে। আজি এটা ক'ব